হাটশিঙিমাৰীৰ বৰঝোৰাত বনৰীয়া হাতীৰ আক্ৰমণত এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত। শুক্ৰবাৰে আবেলি অনুমানিক প্ৰায় 4:30 বানত দক্ষিণ চালপাৰা বানকাছৰ জিলাৰ অসম মেঘালয় সীমান্তৱৰ্তী বৰঝোৰা দিন দুপৰতে ওলাল কেইবাটাও বনৰীয়া হাতী। মেঘালয় পাহাৰৰ পৰা আহাৰৰ সন্ধানত বৰঝোৰা ৰাস্তাৰ কাষত পাহাৰত আশ্ৰয় লৈছে। হাতী চাবলৈ মানুহে ভিৰ কৰিছে। হাতী চাবলৈ অহা লোকে এটা সময়ত হুলস্থুল কৰে, ফলত হাতীৰ জাকৰ পৰা এটা হাতীয়ে খেদি আহি এগৰাকী শিশুক আক্ৰমণ কৰে। আঘাতপ্ৰাপ্ত শিশুজন বাংটিমাৰী গাঁৱৰ ৰফিক ইছলাম বুলি জানিব পৰা গৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শিশুগৰাকীক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে ততাতৈয়াকৈ হাটশিঙিমাৰী জিলা চিকিৎসালয়লৈ লৈ যায়। বৰ্তমানো শিশুগৰাকী চিকিৎসাধীন অৱস্থাত জিলা চিকিৎসালয়ত ভৰ্তি হৈ আছে। বৰ্তমানলৈ অঞ্চলজুৰি হাতীৰ আতংকত ভুগিছে বৰঝোৰা অঞ্চলৰ ৰাইজ। কি হৈছে মানে আমি তো জেৱালিত গৈ আছিলো, গৈ থকা অৱস্থাত দেখা পালো মানুহৰ ভিৰ। তাৰপিছত ওপৰত যাই আছে, ল'ৰাগিলা বা মানুহগিলা ওপৰত যাই আছে। তাৰপিছত আমি ক'লো কি হৈছে, বোলে হাতী ওলাইছে। তে নাযাবি তো হতে গেলে হয়তো অসুবিধা হ'ব, ইহঁতে আছে যদি থাকক। অসম ফৰেষ্টাৰক হয়তো আমি ইনফৰমেশ্যন দিওঁ, প্লাছ মেঘালয় ফৰেষ্টাৰক ইনফৰমেশ্যন দিওঁ। তাৰপিছত ইহঁতে আহি কি ব্যৱস্থা ল'ব আৰু। এতিয়াতো বহুত ঘৰ বাৰী আছে, নিৰাপত্তাৰতো কথা আছে। অসম ফৰেষ্টাৰ এটা আহিছে অলৰেডি, আহি আছে আৰু মেঘালয়ৰো ফৰেষ্টাৰ আছে, তুৰাত যোগাযোগ কৰিছে, আহি আছে। আপোনালোকৰ চেনেলৰ যোগেদি কৈ আছোঁ আমি, অলপ সহায় কৰক। হয়তো ফৰেষ্টাৰৰ হয়তো ছাইডত বা আৰক্ষীৰ ইতিমধ্যে আমি অলপ দেখা পালোঁ, মানে হাতী দাউৰি আহি পেলাই মানে তাক পিছন ফালেদি পিছাৰি মাৰি দিলে। ভৰি দি পিছাৰি মাৰি দিছে, আমি দেখা পাইছোঁ। আমি নিজেও দেখা পাইছোঁ আমি। তাৰপিছত কৈ আছোঁ কিন্তু ল'ৰাগিলাক যে আগত নাযাবি ইহঁতে আছে যদি থাকবা দে। সেনেকৈ আমি কৈ আছোঁ, কিন্তু কৈ থকা অৱস্থাতো মাৰি দিছে। হাস্পাতালত লৈয়ে গেল আৰু অলপ চিৰিয়াছ আছে দেখা পালোঁ। 4টা পোৱালি আছে আৰু 4টা ডাঙৰ আছে, 8-10টামান আছে। ক্ষতি হোৱাৰ আশংকা আছে নেকি? ক্ষতি হোৱাৰ আশংকা আছে। অলপ নিৰাপত্তাৰো কথা আছে না, এতিয়া ঘৰ বাৰী আছে, মানুহগিলা ভয় পাই আছে, বস্তিৰ মানুহগিলা। এইটো অসম মেঘালয়ত সীমান্ত, বৰ্তমান মেঘালয়ত আছে। এই ৰাস্তাৰ চাইডতে আছে, ইফালে আছে, মেঘালয়ৰ চাইডতে আছে। কিন্তু নামি আহিব, প্ৰত্যেক বছৰে নামি আহি ধান খেতিগিলা ধান খায়, প্ৰত্যেক বছৰে আহি পায়। এই চিজনতে আহে।